অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন আইন তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলা ভ্ৰমণ কৰে। আজি ভ্ৰমণৰ অন্তিম দিন। ডিফুৰ তাৰা লংচস্থিত কাজিৰ ৰংহাংপি পৰিদৰ্শন বাংলাত বিভাগীয় বিষয়াসকলৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, সাংসদ অমৰ সিং টিছো, বিধায়ক বিদ্যা সিং ইংলেং, দৰসিং ৰংহাং, পৰিষদৰ বহু কাৰ্যবাহী সদস্যৰ সৈতে প্ৰথমে গ্ৰাম উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত সময়মতে প্ৰধানমন্ত্ৰী আৱাস গৃহকে আদি কৰি আন আঁচনি ৰূপায়ণ কৰিব নোৱাৰাৰ বাবে বিষয়াসকলক কঠোৰ বাক্য শুনায় মন্ত্ৰী দাস আৰু মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে। আনহাতে এই বৈঠকৰ অন্তত কাৰ্বি আংলং জিলা শিক্ষা বিভাগৰ জৰিয়তে টেট উত্তীৰ্ণ ৭৮গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী দাসে তেওঁৰ দায়িত্বত থকা দপ্তৰসমূহৰ বিষয়ে পৰ্যালোচনা কৰাৰ বাবে দুয়োখন জিলাত উপস্থিত হোৱা বুলিও প্ৰকাশ কৰে। পশ্চিম কাৰ্বি আংলং জিলাত ২ কোটি টকা ব্যয় সাপেক্ষে এটা আত্মসহায়ক গোটৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰা বুলিও প্ৰকাশ কৰিছে। এই প্ৰশিক্ষণ কেন্দ্ৰত আত্মসহায়ক গোট আৰু পঞ্চায়তৰ বিষয়া কৰ্মচাৰীক বিভিন্ন আঁচনি সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী আৱাস গৃহকে আদি কৰি বিভিন্ন আঁচনি সন্দৰ্ভত বিডিঅ'সকলৰ সৈতে মত বিনিময় কৰা বুলিও ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে অসমক ৩ কোটি আৱাস গৃহ প্ৰদান কৰিব বুলি অৱগত কৰি ইয়াৰে ৬-৭ লাখ ঘৰ আমি পাৰ্বত্য এলেকাক প্ৰদান কৰিম বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ছুপাৰ পাৱাৰ হ'বলৈ এই দেশত সকলোৱে সমিল মিলেৰে বাস কৰিব লাগিব বুলি মন্ত্ৰী দাসে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইপিনে BTADত EPPL আৰু BPFৰ মাজত মিত্ৰতাৰ সম্ভাৱনাক লৈ প্ৰশ্ন কৰাত দাসে কয় যে BTADত সকলোৱে যদি বিচাৰে বিজেপিয়ে নেতৃত্ব দিব লাগে তেনেহ'লে সুকীয়া কথা। ইয়াৰ উদাহৰণ তুলিৰাম ৰংহাং বুলি কয় যে কাৰ্বি আংলংবাসীয়ে তুলিৰাম ৰংহাঙৰ নেতৃত্বত ইয়াত পৰিষদ গঠন হৈছে। কিন্তু BTADত আমি ক্ষমতাৰ অংশীদাৰ হ'ব বিচাৰোঁ, ছুপাৰ পাৱাৰ হোৱাটো আমি নিবিচাৰোঁ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী দাসে। মই ডিফুলৰ দুদিনীয়া বিশেষকৈ কাৰ্বি আংলঙৰ দুদিনীয়া ভ্ৰমণসূচীলৈ আহিছোঁ আৰু মোৰ বিভাগৰ পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগ বা লগতে মই দুয়োখন জিলাতে ৰিভিউ কৰিছোঁ। আৰু অকল ৰিভিউ নহয়, আমি যোৱাকালি হামৰাণত এটা আমি ট্ৰেইনিং চেণ্টাৰ ২ কোটি টকা ব্যয় সাপেক্ষে এই ট্ৰেইনিং চেণ্টাৰ এটাৰ যোৱাকালি কামৰ আমি আৰম্ভ কৰিছোঁ। আৰু সেই ট্ৰেইনিং চেণ্টাৰত আমাৰ চেল্ফ হেল্প গ্ৰুপে হওক বা পঞ্চায়তৰ যিকোনো বিষয়া কৰ্মচাৰী টাইম টু টাইম যিমানবোৰ নতুন আঁচনি আহি থাকে সেইবোৰৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু সেই প্ৰশিক্ষণ অকল দিয়া নহয়, তেওঁলোকৰ কাৰণে অতিথিশালাও থাকিব। গতিকে ২ কোটি টকা ব্যয় সাপেক্ষে যোৱাকালি যিটো কাম আমি আৰম্ভ কৰিম। আৰু লগতে আমাৰ বোকাজানত প্ৰায় ৯৫% কাম সম্পূৰ্ণ হৈছে। আমাৰ অন্য এটা কাম চলি আছে। এইবোৰ বিষয় লৈ পেলাই MGNREGA হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামেই হওক, যিবোৰ কাম চলি আছে এইবোৰ ৰিভিউ কৰি প্ৰতিগৰাকী বিডিঅ'ৰ লগত ৰিভিউ কৰি আগন্তুক দিনত যিহেতু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৩ কোটি ঘৰ সম্পূৰ্ণ দিবগৈ। আৰু 3 কোটি ঘৰৰ ভিতৰত আমি প্ৰায় ৬-৭ লাখ ঘৰ পোৱাৰ সম্ভাৱনা আছে। আৰু সেই ঘৰ যিহেতু আমাৰ 6 শিডিউল বা যিহেতু ট্ৰাইবেল এলেকা যিহেতু তাত যাতে আমি বেছিকৈ দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আৰু সামগ্ৰিকভাৱে কাৰ্বি আংলঙৰ 2খন জিলাৰে পাৰফৰ্মেঞ্চটো মই ভাল দেখিছোঁ। ফুড এণ্ড চিভিল ছাপ্লাইৰ ক্ষেত্ৰত দেখি ভাল দেখিছোঁ। আৰু এনেকুৱাকৈ যদি আমি কাম কৰি যাওঁ নিশ্চিত ৰূপত কাৰ্বি আংলঙৰ কণ্ট্ৰিবিউশ্যনৰ পিছত বা অন্য ডিষ্ট্ৰিক্টৰ কণ্ট্ৰিবিউশ্যনৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা ভাবিছে যে 1ৰ পৰা 5 নম্বৰ ৰাজ্য, তেনেকুৱাকৈ কাম কৰি গ'লে নিশ্চিত ৰূপত আমি 1ৰ পৰা 5ম স্থান থাকিম। ছাৰ, এটা কথা উজনি অসমত মিয়াহাটৰ এটা প্ৰচাৰ চলিছে যে যিসকল জাতীয়তাবাদী সংগঠনে তেওঁলোকে এটা প্ৰচাৰ চলাইছে। গতিকে আপুনি মন্ত্ৰী হিচাপত এই কথাটো কি ক'ব? মই যিহেতু আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী, গতিকে কোনো হাতত আইন তুলি ল'ব নালাগে। আমি আইনৰ উৰ্ধত নহয়। গতিকে আমাৰ আইনৰ উৰ্ধত দেশৰ প্ৰধানমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰী নহয়, মেয়ৰ নহয়, আৰু কোনো নাগৰিক আইনৰ উৰ্ধত নহয়। যিহেতু আমি ভাৰতবৰ্ষক যিহেতু কয় আমি মাদাৰ অফ ডেমক্ৰেচি বুলি কয়, গতিকে ডেমক্ৰেচিক যেনেকুৱাকৈ আমি সন্মান কৰোঁ, ঠিক তেনেকৈ আমি আইন আমি নিজে মানি চলিছোঁ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বত নিবলৈ প্ৰচেষ্টা চলাইছে। আৰু যিহেতু আমি এদিন এখন ৰাষ্ট্ৰ গুৰু হিচাপে প্ৰতিষ্ঠা হ'ম, আমি যিহেতু ছুপাৰ পাৱাৰ হ'ম, গতিকে এই ছুপাৰ পাৱাৰ হ'ব লাগিলে আমাৰ সকলোৰে সক্ৰিয় সহায় সহযোগিতা লাগিব। আৰু যিবোৰ ইলিগেল এক্টিভিটিজ থাকিব নিশ্চিত ৰূপত চৰকাৰে তাত পদক্ষেপ লৈছে, ন্যায়ালয়ে পদক্ষেপ লৈছে। গতিকে কোনো যাতে ন্যায়ালয়ৰ উৰ্ধত যাতে নাযায় তাকে মই আহ্বান জনাইছোঁ। ইয়াত এই 3খন ডিষ্ট্ৰিক্টত পঞ্চায়ত ৰাজ ইমপ্লিমেণ্ট হোৱা এইটো কণ্ট্ৰভাৰ্চি চলি আছে, কণ্ট্ৰভাৰ্চি কৰাইছে।
কাৰণ 6 চিডিউলত কোনো কাৰণতে পঞ্চায়তী ৰাজ ইমপ্লিমেণ্ট নহয় এই কথাষাৰ সকলোৱে জানে কিন্তু বহু মানুহে ইয়াকে বিভ্ৰান্ত কৰি পেলায় বিশেষকৈ মই বেলেগৰ নাম নকওঁ এটা ৰাজনৈতিক দলৰ এগৰাকী নেতা জননেত্ৰী কাঠাৰ তেখেতে ৰাজনৈতিক মুনাফা লাভ কৰাৰ কাৰণে আমাৰ যি সহজ সৰল কাৰ্বি অঞ্চলৰ যিটো সহজ সৰল জনজাতিসকলক বিভিন্ন ধৰণৰ বিপথে পৰিচালিত কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে যেতিয়ালৈ চন্দ্ৰসূৰ্য থাকে যেতিয়ালৈ কাৰ্বি আংলং বাচি থাকিব তেতিয়ালৈ ইয়াতে পঞ্চায়তী ৰাজ ইণ্ট্ৰডিউচ নহয় এইটো মই নিশ্চিত কৰিম চাওক মানে সময়ে সময়ে মানুহৰ মনবোৰ পৰিৱৰ্তন হয় এতিয়া যদি হাগ্ৰামা মহিলাৰে আৰু যদি প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকৰ যদি মনৰ মিল হৈছে গতিকে মনৰ মিল হ'লে আমিতো ক'বলগীয়া একো নাই কাৰণ হাগ্ৰামা মহিলাৰেও সেই অঞ্চলৰ কাৰণে কাম কৰিছে প্ৰমোদ বড়োও কাম কৰিছে আৰু যিহেতু একেটা ষ্ট্ৰীমৰে যিহেতু তেওঁলোক হয়তো কোনোবাই অন্য আন্দোলন কৰিছে কোনোবাই হয়তো অন্য আন্দোলন কৰিছে একেটা ষ্ট্ৰীমৰে যিহেতু তেওঁলোকে বৃহত্তৰ BTADৰ অন্যান্য স্বাৰ্থত তেওঁলোকে যদি লগ লাগে আমাৰতো বিৰোধ কৰিবলগীয়া একো নাই কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে এইটো ঠিক যে BTRত কেতিয়াও ছুপাৰ পাৱাৰ হ'ব নাযায় BTRত ভাৰতীয় জনতা পাৰ্টী মই আগতো কৈছিলোঁ সভাপতি থাকোঁতে ওদালগুৰিত মই কৈছিলোঁ যে পাৱাৰ পাৰ্টনাৰ হ'ব BTAD আৰু সেই পাৱাৰ পাৰ্টনাৰ হোৱাৰ কথাটো BTAD শাসন পোৱাৰ আগতে আমি কথাষাৰ কৈছিলোঁ আৰু সেইকাৰণে আমি পাৱাৰ পাৰ্টনাৰ হৈ আছোঁ গতিকে আমি BTRত যেনেকুৱাকৈ চিফ বা ডেপুটি চিফ আৰু ডেপুটি চিফটো আমি ল'ব পাৰিলোহেঁতেন কিন্তু আমি সেইটো লোৱা নাই কাৰণ কিয় আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যিটো কালচাৰ সেই কালচাৰে এইটো কথা নকয় কাৰণ কিয় যিহেতু BTC হওক বা BTR বা BTC চুক্তি যিহেতু পাৰ্টীবিলাকে বড়ো শব্দৰ লগত জড়িত ৰাখি পেলাই বা অকল সেইটো বুলি নহয় আজি কাৰ্বি চুক্তি যেতিয়া কৰা হয় কাৰ্বি আংলঙৰ কাৰ্বি মানুহসকলক প্ৰাধান্য দি পেলাই কৰা হয় এইটো এটা নেচাৰেল ফেন'মেনা গতিকে যিহেতু বড়ো ভাইসকল যিসকল আছে তেওঁলোকৰ পৰা ছুপাৰ পাৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও মানে নিজে কাঢ়ি নানে সকলোৱে যদি বিচাৰে এতিয়া সকলোৱে যদি বিচাৰে তাত যদি বিচাৰে যে নহয় তাত মানে ভাৰতীয় জনতা পাৰ্টীয়ে লিড কৰিব লাগে বড়ো মানুহ এজনে সেইটো এটা সুকীয়া কথা এই জনসাধাৰণৰ কথা যেনেকুৱাকৈ আমাৰ কাৰ্বি জনসাধাৰণ বিচাৰিছে যে তুলিৰাম ৰাঙৰ নেতৃত্বত এতিয়া BJP লিড কৰিব লাগে ইয়াৰ জনসাধাৰণে মেণ্ডেট দিছে তাৰে যদি মেণ্ডেট যদি ৰাইজে দিয়ে তাত ক'বলগীয়া একো নাই কিন্তু আমি মনে বিচাৰোঁ যে তাত আমি পাৱাৰ পাৰ্টনাৰ হোৱাটো বিচাৰোঁ আমি পাৱাৰৰ ছুপাৰ পাৱাৰ হোৱাটো আমি নিবিচাৰোঁ আজি 78 পূৰ্বতে দিবলগীয়া আছিলে সেইখিনি একেবাৰে 100% ট্ৰেন্সপাৰেণ্ট হিচাপে এপইণ্টমেণ্ট দিছে আৰু ময়ো এটা সৌভাগ্য যে শিক্ষকসকলক এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত মোক আমাৰ এই কাৰ্বি আংলঙৰ CM ডাঙৰীয়া মোক আহ্বান জনাইছিলে যে মোৰ হাতেৰে দিয়াৰ কাৰণে গতিকে মই মোৰ হাতেৰে দিছোঁ আৰু আমাৰ কাৰ্বি আংলঙত যে ট্ৰেন্সপাৰেণ্টলি যে এইবোৰ যে হৈ আছে মানুহে জনা উচিত মই সাংবাদিক বন্ধুসকলক আহ্বান জনাম যাতে এইটো যাতে বহল প্ৰচাৰ যাতে হয় যে এটকা নোলোৱাকৈ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে তুলিৰাম ৰাঙৰ নেতৃত্বত আজি যে দিছে এইটো আপোনালোকে প্ৰচাৰ কৰি মই বেছি ভাল পাওঁ কাৰ্বি আংলঙৰ পৰা চেম সিং প্ৰ ৰিপৰ্ট অসম টুডে।